নমস্কাৰ বন্ধু বান্ধৱীসকল শিক্ষাভৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি জেডাবলে এক্সামৰ কাৰণে আসামিজ পাৰ্টৰ কেইটামান কোৱেশ্চন লৈ আহিছো, যিকেইটা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰত আহি গৈছে। গতিকে সেইকেইটা আমি আলোচনা কৰিম। আপোনালোকে জানে যে জেডাবলে যিটো এক্সাম আহি আছে তাতে আপোনালোকৰ আসামিজ পাৰ্টৰ আসামিজ সেকশনৰ আপোনালোকৰ 20টা কোৱেশ্চন আছে, য'ত নেকি আপোনালোকে মিনিমাম 8 নম্বৰ পাবই লাগিব কোৱালিফাই কৰিবৰ কাৰণে। যদি এই 8 নম্বৰটো নাপায় আপোনালোকে, তেতিয়া বাকি থকা 100 নম্বৰৰ ভিতৰত যদি 100 পায়, তেতিয়াও আপোনালোকে কি হ'ব, কোৱালিফাই নকৰিব। গতিকে আসামিজ সেকশনৰো আমি কিছু প্ৰিপাৰেচন লাগিব। গতিকে আহক আমি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ কেইটামান কোৱেশ্চন আলোচনা কৰোঁ। আৰু এই পেপাৰখন আপোনালোকৰ 2023 যিখিনি আমাৰ জেডাবলে এক্সাম আছিলে, তাতে আপোনালোকৰ এই পেপাৰখন সেইখন পেপাৰে হয়। আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব বা মই ডেছক্ৰিপশ্যনত লিংক দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব। গতিকে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকৰ প্ৰথম প্ৰশ্নটো দিয়া আছে সন্ধি ভাঙা, সন্ধি বিচ্ছেদন কৰা। গতিকে প্ৰথমটো দিয়া আছে আপোনালোকৰ আচৰ্য। এইটোৰ উত্তৰ হ'ব আযোগ চৰ্য। এইটো নিপাতনে সন্ধি বুলি কোৱা হয়। সন্ধিৰ কেইটামান প্ৰকাৰ আছে, যেনে স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, এনেকুৱা ধৰণৰ কেইটামান আছে। ইউটিউবতো ভিডিঅ' দিয়া আছে বেলেগ আপোনালোকে পাই যাব। সেইকেইটা চালে এইকেইটা ভালকৈ বুজি পাব। মই জাষ্ট উত্তৰকেইটা কৰি দি আছোঁ, আৰু যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত জনাব। মই ইয়াৰ কাৰণে শ্বৰ্টকাট কিছুমান ভিডিঅ' লৈ আনিম সন্ধিৰ কাৰণে। আৰু ছেকেণ্ড আপোনালোকৰ আছে, ছেকেণ্ডটো দিয়া আছে সংহাৰ, য'ত আপোনালোকৰ এই অনুচ্চাৰটো পাব, ত'ত আপোনালোকে ম লিখিব পাৰে, ম। গতিকে সংহাৰ, এইটো সম যোগ হাৰ, এইটো হ'ব ইয়াৰ উত্তৰ। তাৰপিছত আছে 3 নম্বৰটো আছে আপোনালোকৰ কালোচিত। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ যদি কয়, তেতিয়াহ'লে এইটো হ'ব, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে কি হ'ব, কাল যোগ উচিত। তো কাল লাষ্টত আছে, যোগ উ, এইটো মিলি হয় আপোনালোকৰ ঔকাৰ। তো সেইকাৰণে কি হৈছে, এইটো কালোচিত হৈছে। তাৰপিছত এইটো হ'ব আপোনালোকৰ বলীন্দ্ৰ। নেক্সটটো আছে বলীন্দ্ৰটো হ'ব আপোনালোকৰ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, বলীন্দ্ৰটো আপোনালোকৰ হস্ৰ ই যোগ হস্ৰ ই সমান কি হয়, দীৰ্ঘ ই। তো ইয়াতে আপোনালোকৰ হস্ৰ ই যোগ হয় দীৰ্ঘ ইকাৰ হৈছে ইয়াতে। তো সেইকাৰণে এইটো ইয়াৰ সন্ধিটো বলি যোগ ইন্দ্ৰ হ'ব। নেক্সট আপোনালোকৰ লাষ্টৰটো দিয়া আছে সন্ধিৰ শকাকুল। ইয়াতে কি হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি, শোক যোগ আকুল। এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট আপোনালোকৰ দিয়া আছে ফকৰা যোজনাৰ খালী ঠাই কেইটামান পূৰ কৰিব দিয়া আছে। ইয়াত প্ৰথমতে দিয়া আছে অতিভক্তি স্বৰৰ লক্ষণ ডেছ নিগনিৰ ৰক্ষণ। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো যদি হয়, তেনেহ'লে অপশ্যন চি বিৰালীৰ হ'ব। বিৰালী মানে আপোনালোকৰ মেকুৰী। তাৰপিছত আছে 107 নম্বৰটো আছে গৰু নাবাই হাল হোৱাতকৈ। ইয়াৰে অপশ্যন কেইটা চাই লওঁ। অপশ্যন কেইটা আপোনালোকৰ দিয়া আছে কাল, ভাল, ডাল, পাল। তো ইয়াতে অপশ্যনত হ'ব অপশ্যন বি। এইটো সকলোৱে জানিব, সহজ প্ৰশ্ন, ভাল, অপশ্যন বি হ'ব। তাৰপিছত আপোনালোকৰ আছে 108 নম্বৰটো আছে ঘৰৰ ডেছ জুহালৰ মূৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুঢ়া। ঘৰৰ বুঢ়া জুহালৰ মূৰা। ঘৰৰ বুঢ়াটো জুহালৰ মূৰাৰ নিচিনা। তাৰপিছত আছে 109 নম্বৰ। এইটো আপোনালোকৰ হ'ব টান পালেহে ডেছ লয়, টান পালেহে এইটো কাম লয়। তো 109 নম্বৰৰ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত 110 নম্বৰত আপোনালোকৰ দিয়া আছে ডলাৰ বগৰী যেনে বগৰাৰ ডেছ তেনে। তো এইটো হ'ব আপোনালোকৰ অপশ্যন বি, জীৱন। তাৰপিছত দিয়া আছে আপোনালোকৰ কেইটামান এটা শব্দত প্ৰকাশ কৰা। প্ৰথমটো দিয়া আছে আপোনালোকৰ
যাৰ পূৰ্ব জন্মৰ কথা মনত থাকে তাক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ জাতিস্মৰ। তাৰ পিছৰটো আছে আপোনালোকৰ যি কণীৰ পৰা জন্মে সেইবিলাকক কি বুলি কোৱা হয়? অণ্ডজ প্ৰাণী বুলি কোৱা হয়। তাৰে পিছত আছে আপোনালোকৰ যাৰ 2 হাত সমানে চলে তাক আপোনালোকৰ সব্যসাচী বুলি কোৱা হয়। তাৰ পিছত আছে আপোনালোকৰ ভৰিৰ পৰা মূৰলৈকে কি বুলি কোৱা হয়? ভৰিৰ পৰা মূৰলৈকে আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আপাদমস্তক। আপাদ মানে আপোনালোকৰ ভৰি আৰু মস্তক মানে মূৰ, তো আপাদমস্তক। তাৰে নেক্সট আছে আপোনালোকৰ যি হিচাপমতে নচলে, এইটো খুবেই সহজ প্ৰশ্ন হয়। যি হিচাপমতে নচলে তাক বেহিচাপী বুলি কোৱা হয়। তো ইয়াৰ অপশ্যন এ টো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত আছে আপোনালোকৰ 116 নম্বৰত প্ৰবাসত থকা মানুহ, প্ৰবাসত মানে ফৰেইনত থকা মানুহবিলাকক কি বুলি কোৱা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰবসুৱা। তাৰপিছত 117 নম্বৰটো আছে এবাৰ ফল দিয়াৰ পিছত যি গছ মৰি যায় সেইবিলাক গছক কি বুলি কোৱা হয়? ঔষধি গছ বুলি কোৱা হয়। তো ইয়াৰ অপশ্যন এইটো শুদ্ধ উত্তৰ হ'ব। 118 নম্বৰত দিয়া আছে যিয়ে গৰু ম'হৰ গাড়ী চলায় তাক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গাৰৱান বুলি কোৱা হয়। 119 নম্বৰটো যিটো আছে আনৰ দোষ দেখা স্বভাৱক কি বুলি কোৱা হয়? অপশ্যন এ ইয়াৰে অখুৱা বুলি কোৱা হয়। আৰু আপোনালোকৰ 120 নম্বৰ দিয়া আছে আপোনালোকৰ কথা কোৱাৰ ইচ্ছা তাক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিবক্ষা। তো এইটো ভিডিঅ'ত আমি আলোচনা কৰিলোঁ, এই 20টা গোটেইকেইটাই আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ ছল্ভ আৰু নেক্সট ভিডিঅ'ত আমি আনিম। গতিকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আকৌ আপোনালোকে সোনকালে পায়। তেনেহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ।